মানে আরে ডক্টরে লিখি দিছে মেডিসিন, আরে এই মেডিসিন বিচাৰি নাপায় হুজাই ডিস্ট্রিক্টৰ কিছুমান ফাৰ্মেচিত, মানে ফাৰ্মেচি বিচাৰি বিচাৰি মানুহৰ অৱস্থা টাইট হৈ যায়। এতিয়াৰে পৰা আপুনি ফটো মাৰি ডাইৰেক্ট হোৱাটছআপত পঠাই দিয়ক আৰু ডাইৰেক্ট আপোনাৰ ঘৰত লৈ যাব ডেলিভাৰী বয়ে মেডিচিন। মোৰ পিছফালে আপোনালোকে চাওক, এইখন লাইফ ডিলাইট মেডিকেল। এয়া হৈছে লাইফ ডিলাইট মেডিকেলে ডাইৰেক্ট ঘৰত মেডিচিন লৈ যাব। কেৱল আপোনাৰ স্লিপ প্ৰেছক্ৰিপশ্যনখন আপোনালোকে ফটো মাৰক আৰু পঠিয়াই দিয়ক 9866360823 এই নম্বৰত আপোনালোকে পঠিয়াই দিয়ক আৰু মেডিচিন ডাইৰেক্ট ঘৰত গুচি যাব। আৰু সেই নীলবাগানৰ পৰা যদি 4 কিলোমিটাৰ আশে পাশে কোনোবা মানুহে হোৱাটছআপত মেডিচিন অৰ্ডাৰ কৰে, একদম ডেলিভাৰী ফ্ৰী, 1 টকা নালাগে, ডেলিভাৰী বয় আপোনাৰ ঘৰত যাব। 4 কিলোমিটাৰৰ ওপৰত যিসকলে আছে ডেলিভাৰী ফিজ বেছি নহয়, মাত্ৰ 30-40-50 টকা ল'ব। পাব্লিক ভুক্তভোগী যাৰ বাবে আমাৰ সহজ হৈছে। এতিয়া আমি মানে এইটো বহুত দিনৰ পৰা কৈছোঁ নহয় দাদা, আগতে আমি পুৰা সমস্যাটো পুৰা সমাধান কৰাৰ চেষ্টা কৰি আছোঁ। নামটো আপোনালোকে মুখত ৰাখক, মন মগজুত আপোনালোকে বহাই ৰাখক নামটো। নীলবাগান গলেবল পাৰ হৈ যে হুজাই ৰোডত আচলতে নতুন মাৰ্কেট যিটো খুলিছে চেণ্ট্ৰেল মাৰ্কেট, এই চেণ্ট্ৰেল মাৰ্কেটৰ এই মেডিকেলৰ নামটো আপোনালোকে মনত ৰাখক, লাইফ ডিলাইট মেডিকেল। আপোনালোকে মগজুত মনত আপোনালোকে একেবাৰে মুখস্থ কৰি ৰাখক, এই শব্দটো আপোনালোকৰ কামত আহিব। এইটো ফাৰ্মেচি, তেওঁলোকে কেৱল ইয়াতে সন্মুখত এইখন ফাৰ্মেচি আছে, গুদাম তেওঁলোকৰ বহুকেইখন মেডিচিন তেওঁলোকে ষ্টক কৰিবৰ কাৰণে আজি অপেনিং কৰিছে। আজি হুজাই ৰাইজ, নীলবাগানৰ ৰাইজ উৎপলিত হৈ পৰিছে। এনেকুৱা ফেচিলিটি ময়ো আচৰিত হৈ গৈছোঁ। আচৰিত হ'বলগীয়া কথা যে 40 গৰাকী যুৱকক খটুৱাবলৈ ইমান দিন কাৰো ক্ষমতা নাছিলে, কিন্তু জুবাইৰ আহমেদে চিন্তা কৰিছে। জুবাইৰ আহমেদৰ কাৰণে কংগ্ৰেচুলেশ্যন লিখক কমেণ্ট বক্সত আৰু আপোনালোকে শ্বেয়াৰ কৰক। গতিকে মানে মই গুৱাহাটী এপলৰ নিউৰলজিষ্ট, অৰ্থপেডিক্স, পিডিয়া চবৰ লগত মোৰ কথা হৈছে। আগামী 1 তাৰিখৰ পৰা চব ডক্টৰ এভেইলেবল থাকিব আৰু মই চবকে মানে কনষ্টেণ্টলি আপডেট দি যাম, কোন ডক্টৰ আহি আছে, কেতিয়া আহি আছে। আপোনালোকে ভাবক যে হোম ডেলিভাৰীৰ কাৰণে 1-2জন ডেলিভাৰী বয় নহ'ব, প্ৰায় তেওঁলোকৰ 30-40 গৰাকী ডেলিভাৰী বয়ৰ প্ৰয়োজন। আৰু সেই ক্ষমতা সকলোৱে দেখাব নোৱাৰে, কাৰণে সেই ফেচিলিটি নাৰাখে আৰু সেই ফেচিলিটিত গ'লে লাভ নহয়। কিন্তু জুবাইৰ আহমেদ ভাইয়ে এই লাভ লছ এইবোৰ চিন্তা কৰা নাই। তেওঁ ডাইৰেক্ট সাধাৰণ জনতাৰ লাভৰ বাবে, সাধাৰণ জনতাৰ সুবিধাৰ বাবে তেওঁ 30-40 গৰাকী ডেলিভাৰী বয় খটাব। আমাৰ হুজাইৰ মানে চুকে কোণে যাব কাৰণে প্ৰত্যেক গৰাকী যুৱকক এটা বাইক ৰেডি কৰি ৰাখিছে। মানে হোৱাটছআপত আপোনালোকে ফটো মাৰি প্ৰেছক্ৰিপশ্যন পঠাই দিয়ক আৰু মেডিচিন ঘৰত। এয়া হৈছে নীলবাগান হুজাই ৰোডত আপোনালোকে আহিব। ইয়াত আপোনালোকে আহিলেও স্লিপ লৈ আহিব, প্ৰেছক্ৰিপশ্যন লৈ আহিব। মেডিচিনৰ অভাৱত ঘূৰি যাব নালাগে, ইমান মানে এভেইলেবল মেডিচিন পাব্লিকৰ সুবিধাৰ বাবে কৰিছে। বহুত সময়ত মানুহে মানে মেডিচিন নাপায়, গুৱাহাটী নগাঁও যাব লাগে, এনেকুৱা কিছুমান ডক্টৰে লিখি দিয়ে মেডিচিন, গুৱাহাটী যাব লাগে। এতিয়াৰ পৰা সেই টেনশ্যন দূৰ। আপোনালোকৰ শ্বেয়াৰ কৰক, প্ৰত্যেকগৰাকী হুজাইৰ মানুহে জানিব লাগে যে ইয়াত নীলবাগানত লাইফ ডিলাইট মেডিকেলত যে হোম ডেলিভাৰী আৰু মেডিচিন এভেইলেবল পাব এতিয়াৰ পৰা।